প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজিৰ পৰা চৰকাৰে ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে, জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। এতিয়া কোনটো লিষ্টৰ ঘৰৰ পইচা সোমাই আছে বা আজিৰ পৰা সোমাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিছিল বা আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত আজি ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনাৰ নামটো লিষ্টত আহিছে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত বহুতো অপশ্যনৰ লিংক দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া আছে, নিউ অপশ্যন এড হৈ গৈছে। আৱাজ প্লাছ ৰিপৰ্ট একেবাৰে তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া আছে, আৱাজ প্লাছ ৰিপৰ্ট, ইয়াত যিটো আয়ৰ 3 নম্বৰ অপশ্যন দিয়া আছে, আৱাজ প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আয়ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব অল ষ্টেট, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ব্লকৰ নাম আছে, ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ পঞ্চায়ত নাম ছিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত। তাৰপিছত এতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ আহি যাব, ইয়াত আপোনাৰ আৰু ইয়াত আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। এইটো কিন্তু নতুন ভেৰিফাই লিষ্ট হয়। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে, আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আজিৰ পৰা কিন্তু এইটো লিষ্টৰ ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। সেইকাৰণে আপোনালোকে আজিয়ে ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে।